হেল্ল' ৰাইজ, মোৰ ব্লগলৈ স্বাগতম। মই এতিয়া বৰ্তমান আমগুৰি ফালৰ পৰা মইনি ফালে গৈ আছো। আপোনালোকে চাওক, এই 5টা বছৰতো এই ৰাস্তাখিনি এতিয়াও এনেকুৱা অৱস্থাতে আছে য'ত নেকি গাড়ী চলাবলৈ ইমানেই কষ্ট। বাৰিষা দিলে এইবিলাক ৰাস্তা অৱস্থা কি হৈ যায় আপোনালোকে চাওক। এই ৰাস্তাটো চাওক, এতিয়ালৈকে কামটো শেষ কৰিব পৰা নাই। কেতিয়াবা কাম হয়, কেতিয়াবা কাম বন্ধ কৰি দিয়ে। এনেকুৱা হলে কেনেকুৱা হ'ব আপুনি চাওক। আপোনালোকে কওক, ইয়াত ভুলটো কাৰ? ভুলটো কাৰ? মোৰ প্ৰশ্ন এটা, ইয়াত ভুল কাৰ? চাওক, এইটো চাওক, ৰাস্তাৰ অৱস্থা চাওক কেনেকুৱা আছে। মাটি পেলাই থৈ দিছে, ৰাস্তা এতিয়ালৈকে সম্পূৰ্ণ হোৱাই নাই। এতিয়ালৈকে কাম চলি আছে। আজি যোৱা 5 বছৰৰ পৰা আমি নিজে চাই আছো, কামেই চলি আছে। এনেকুৱা ৰাস্তা হলে বাৰিষা টাইমত গাড়ী কেনেকুৱা চলাম? চাওক, গোটেই মাটি 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 কৰি থৈ দিছে। বাৰিষা হলে, অলপ বাৰিষা দিলে এইটো ৰাস্তাত অহা যোৱা ইমান কষ্ট হয়। সেয়া চাওক, য'ত ডিভাইডাৰ অসম্পূৰ্ণ কাম। ৰাস্তা অৱস্থা চাওক, এনেকুৱা জৰাজীৰ্ণ অৱস্থা। এতিয়া ৰ'দ আছে ভাল চলাবলে, বাৰিষা টাইমত আমি কেনেকে এইটো ৰাস্তাৰ পৰা চলাম? এইটো অলপ চাব লাগে চৰকাৰে। কামটো সোনকালে কৰি শেষ কৰি দিব লাগে, ৰাস্তাটো মুকলি দিব লাগে। এইটো চাওক, একফালে ডিভাইডাৰ বনাইছে, ইফালে ডিভাইডাৰ এতিয়ালৈকে কাম হোৱাই নাই। এইকেইটা চব কাম চলি আছে, লাহে 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 কাম কৰি আছে। চব ৰাস্তাৰ অৱস্থা চব গাইছ, ভুল কেনেকৈ হৈ আছে। এইটো চব ৰাস্তা কেতিয়া সম্পূৰ্ণ হব কোনো ঠিকনা নাই। এইটো চব গাইছ, এইটো এয়া আছিলে আগৰ আমাৰ আমগুৰি ফালৰ পৰা মইনি ফালত যোৱা ৰাস্তা। আমগুৰি মইনি ৰাস্তা আগত ইমানটো মানে আছিলে। এতিয়া অলপ ৰাস্তাটো ডাঙৰ কৰি আছে, হ'লেও সময় বহুত লাগি আছে। মোৰ মতে এই ৰাস্তাটো 2029লৈকে এনেকুৱাই থাকিব পাইছো। যদি 2029ৰ আগত হৈ যায় তো ভাল, নহলেতো বহুত বেয়া কথা হব। সেইটো চব, এটা গাড়ী আগফালৰ পৰা আহি গলে গাড়ীখনৰ চাইড দিবলৈ হলে মোক মাটিৰ তলত গাড়ীখন ৰাস্তাৰ পৰা তলত নমাব লাগে। সেইটো চব, সেইকেইটা চব দোকান চোকান চব ভাঙি একদম ৰাস্তাৰ কাৰণে মুকলি কৰি ললে, হ'লেও ৰাস্তাৰ কাম বঢ়া নাই। সেইটো চব, এটা চাইডত মাটি পেলাই দিছে, এটা ফালে চিংগল ৰোড বনাই থৈ দিছে। এতিয়া চাওক, এটা ডাঙৰ গাড়ী আহিলে সৰু গাড়ীখিনি আমি কেনেকে চলাম? এইগুটি চব কনপাট চব ভাঙি ৰাস্তা বনাই থৈ দিছে। এয়া চব ঘৰ, এইফালে চব ভাঙি চিঙি একেবাৰে ৰাস্তাৰ কাৰণে এতিয়ালৈকে এইফালে কাম আৰম্ভই হোৱা নাই। জনাব ৰাইজ, আপুনি মোৰ ভিডিঅ' ক'ৰ পৰা চাই আছে কমেণ্টত জনাব। যদি কিবা ভুল হয় মোক জনাব, আকৌ নেক্সট ভিডিঅ'ত মই এইটো শুধৰণি কৰিবলৈ চেষ্টা কৰিম। চব এইটো চব ৰাস্তা, এইটো চব ডিভাইডাৰ আনফিনিশ্ড ইমানটোৱে কৰি থৈছে। এফালে চিংগল ৰাস্তা এটা বনাই দিছে অহা যোৱা কৰিব। এইফালে অৱস্থা চব, এইটো ৰাস্তা চব আমাৰ ধুধুৰ আলি। সেইটো চব যিটো স্পীডত কাম হ'ব লগা আছিলে সেইটো স্পীডত কাম হোৱাই নাই। এইটো এতিয়া ইয়াৰ কাৰ ভুল ধৰিব পৰা নাই, ঠিকাদাৰৰ ভুল নে যিটো কোম্পানীক কাম দিয়া হৈছে সেইটো কোম্পানীৰ ভুল। ইমান দিনত এই কামখিনি শেষ হ'ব লগা আছিলে, কাম শেষ হোৱা নাই চব। কিন্তু কামটো শেষ হোৱাৰ পিছত ৰাস্তাটো ডাঙৰ হৈ গলে চবৰে ভাল সুবিধা হয়। কিন্তু ইমান দেৰি লাগিলে আৰু কেনেকে সুবিধা হ'ব কওক? এতিয়া বাৰিষা চিজন আহিলে এতিয়া আৰু বেছি কষ্ট হ'ব আমাৰ ইফালৰ পৰা গাড়ী অনা নিয়া কৰক। গোটেই ৰাস্তাটো একদম পানী পানী হৈ যায়, স্লিপ হ'ব, কেঁচা মাটি। সেইটো চাওক, এটা ডিভাইডাৰ এতিয়ালৈকে শেষে হোৱা নাই কাম। এতিয়াফালে চিগনেল এটা ৰাস্তা বনাই দিছে পাৰ হ'ব দা। এয়া হ'ল আমাৰ মৰিয়ানী টু আমগুৰি ৰোড ৰাস্তাৰ অৱস্থা।
কেইদিনমান আগতে বাৰিষা দি আছিলে ৰাইজ, মোৰ এই ডোখৰতে মোৰ গাড়ীখন ফচিছিলে। এইয়া চাওক, মই দেখুৱাইছো আপোনাক, এই ডোখৰতে মোৰ গাড়ীখন ফচিছিলে। প্ৰায় 1-1.5 ঘণ্টামান মাথা মাৰি গাড়ীখন মই ইয়াৰ পৰা ওলালো। আমি যদি ইমান টকা টেক্স দি পেলাই গাড়ীত ইমান দাম, ইমান প্ৰাইজত তেল ভৰোৱাই এটা ভাড়া মাৰিবলৈ আহি যদি এনেকুৱা ৰাস্তাত এনেকুৱা এটা অৱস্থাত পৰিব লগা হয়, তো আপুনিয়ে কওক আমি কেনেকৈ চলাম, আমাৰ ঘৰখন আমি কেনেকৈ চলাম? ইমান টকা আমি টেক্স দি আছো, ইমান টকাৰ হেৰি কৰি আছো। সেইটো চাওক, এই দাদাজনে গাড়ীখন মাজত আনি কৈছে মোক চাইড দিবলৈ। এনেকুৱা ড্ৰাইভাৰটো ঘৰৰ পৰা ওলাবই নালাগে। যদি আপোনালোকে ভিডিঅ'খন মোৰ চাই ভাল লাগিছে, তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ অৱশ্যই কৰিব। আশা কৰিছোঁ ভিডিঅ'খন ভাল লাগিছে আপোনাক, আৰু মোৰ চেনেলখন ছাবস্ক্ৰাইব কৰি দিব। আগত যদি নতুন নতুন ভিডিঅ' মই আপলোড কৰিম, আপোনালোকে পাবলৈ মোৰ চেনেলখন ছাবস্ক্ৰাইব কৰি থ'ব। এতিয়া মই আছোঁ বৰ্তমান গিবনত। এইটো চব, এইটো হৈ গ'ল মৰিনী ফালৰ যোৱা ৰাস্তা। এইফালে মৰিনী যায়, আৰু এইফালে চাব, এইফালে চাওক পিছফালে, এইফালে যাব চাৰিআলি ফালে। আশা কৰিছোঁ মোৰ ভিডিঅ'খন ভাল লাগিছে। ভাল লাগিলে আপোনালোকে লাইক আৰু কমেণ্ট কৰিব, আৰু মোৰ চেনেলখন ছাবস্ক্ৰাইব অৱশ্যই কৰিব।